এনেদৰেই বহাগৰ প্ৰথম দিনটোতে আমাৰ চাৰিঙীয়া ৰাইজে ভকতসকলে ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰাৰ পাছতেই এনেদৰেই আমাৰ অসমীয়া জাতীয় উৎসৱ বহাগৰ বিহু আৰু আমাৰ অসমীয়া বাপতিসাহোন বহাগৰ বিহু এনেদৰেই বিহু আদৰাৰ চেষ্টা কৰিছে। এনেদৰেই বিহু আদৰিছে আৰু ময়ো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু যদি চাই ভাল পায় আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাইজ একত্ৰিত হৈ দুৱাৰ পৰা একত্ৰিত হৈ প্ৰভুৰ গুণ নাম আৰু পাঠ চৈতন্য কৰাৰ পিছত শ্ৰৱণ কীৰ্তন কৰাৰ পিছত আমি এই বছৰেকৰ বিহু বুলি আমি ইয়াতে দুটি কীৰ্তন সভা হৈছে। আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত থকা যাওক যে এই বিহু কৰ্ম ভাগি অনাগত দিনবিলাকত আমাৰ যুৱকসকলৰ দ্বাৰা ভৱিষ্যত জীয়াই ৰাখিবলৈ আৰু এই দুদিন আমি যি বিহু মাৰিবলৈ সিদ্ধান্ত কৰিছোঁ তাতো প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ সমস্ত ৰাইজক কৃপা কৰিব এইখিনিকে ভক্তিৰ পাত্ৰ কৰিব লাগে।